আপোনাৰ নামটো? হয়, মোৰ নাম অনুপম শইকীয়া। আপুনি এপিএছচি পাছ কৰিছে? হয়। কোনটো ৰেংকত পাইছে বা কোনটো বিভাগত? আসাম ফাইনেন্স সাৰ্ভিস আসাম একাউন্ট সাৰ্ভিসৰ অন্তৰ্গত এছিষ্টেণ্ট একাউন্ট অফিচাৰ। আপুনি ইয়াৰ আগতে কিহত কৰ্মৰত? মই স্বাস্থ্য বিভাগত কৰ্মৰত হৈ আছো বৰ্তমান, মিছাৰ পানীগাঁও ৰাজ্যিক চিকিৎসালয়ত। আপুনি যিহেতু এটা চৰকাৰী বিভাগত নিযুক্তি হৈ আছে বা কাম কৰি আছে, তাৰ মাজত ব্যস্ততাৰ মাজতো আপুনি পঢ়া শুনাৰ সফলতা কেনেদৰে আপুনি লাভ কৰিলে? হয়, ব্যস্ততাটো আছিলে কামৰ মাজত। সেইখিনি আপোনাৰ অফিচলৈ যাব লাগে সময়খিনি মিলাই পেলাই, আৰু আহি পেলাই যিখিনি সময় পাওঁ বা ৰাতি সময়খিনি মই ব্যৱহাৰ কৰিছিলোঁ। যিহেতু সেই কৰ্মৰতৰ পাছত এতিয়া আন এক সফলতা, এক বৃহৎ সফলতা বুলি ক'ব লাগিব, কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে। যিখিনি ধৰি লওক কষ্ট কৰিছিলোঁ সেইখিনি আজি মই ফলাফল লাভ কৰিছো বুলি ভাবিছো। ঘৰত কোন কোন আছে? ঘৰত মা দেউতা আছে, ভন্টি আছে, তাৰপিছত বাকী পৰিয়ালৰ লোকসকলে আছে লগতে। পিতৃয়ে কিবা কৰিছিল? হয়, দেউতা আপোনাৰ বাঁহ বেতৰ শিল্পৰ সৈতে জড়িত, আৰু তেনেদৰে আগতে খেতি বাতিও কৰিছিলে। যথেষ্ট কষ্ট কৰে। হয়, কষ্ট কৰিছিলে। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেদৰে আগুৱাই গৈছিলে? হয়, পঢ়া শুনা মোৰতো আপোনাৰ গাঁৱৰ পৰাই আৰম্ভ হৈছিলে। তাৰপিছত আমাৰ গ্ৰেজুৱেশ্যন ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় পুৰণিগুদাম, তাত সমাপ্ত হৈছিল। পলিটিকেল চাইন্সত মেজৰ আছিলে। কেতিয়াবা আশা কৰিছিলে এনেদৰে স্বচ্ছভাৱে বা নিকাভাৱে এটা চাকৰি পাম বুলি? হয়, আশাটো কৰিছিলোঁ। 2022 চনত যিহেতু মই নিযুক্তি লাভ কৰিছিলোঁ, সম্পূৰ্ণ মই মেৰিটৰ ভিত্তিতে লাভ কৰিছিলোঁ। মেধাৰ বলত লাভ কৰা এটা চাকৰি 2022 চনত, তেতিয়াই মোৰ বিশ্বাস উপজিছিলে, আৰু তেতিয়াৰ পৰাই মই প্ৰস্তুতি চলাইছিলোঁ। আৰু এয়া মোৰ APSCৰ দ্বিতীয় এটেম্প্ট আছিলে। প্ৰথম এটেম্প্টত মই মেইনছ লিখিছিলোঁ, কিন্তু ইণ্টাৰভিউ পোৱা নাছিলোঁ। কিন্তু দ্বিতীয়বাৰত মই এই খ্যাতি লাভ কৰিছোঁ। আমাৰ এটা সপোন আছিলে, সেই সপোন আজি দিঠক হ'ল। এই অঞ্চলটোত প্ৰথম অঞ্চল। যথেষ্ট আনন্দিত হৈছোঁ। সি সৰুৰে পৰাই পঢ়া শুনাত বহুত আগ্ৰহী আছিলে। গতিকে তাক আমি দিব একো নোৱাৰিছিলো, কিন্তু আশীৰ্বাদ আছিলে তাৰ ওপৰত, ভৰসা আছিলে। সেই ভৰসা আজি সি আমাক পাৰ কৰিলে, আমাৰ সপোন দিঠক হ'ল। সি আগুৱাই যাওক, আমাৰ আশীৰ্বাদ তাৰ কাৰণে সদায় থাকিব। কেতিয়াবা আশা কৰিছিলে এনেদৰে স্বচ্ছভাৱে বা নিকাভাৱে চাকৰি পাব বুলি? কৰিছিলো আশা, কিন্তু একমাত্ৰ ভগৱানৰ ওপৰতো আমাৰ বিশ্বাস আছিলে, তেওঁ নিশ্চয় সহায় কৰিব। কাৰণ সি মানুহটো বৰ বেলেগ ধৰণৰ। সি আন ল'ৰাৰ নিচিনা নহয়, তাক যেনেকেই কওঁ তেনেকেই শুনে সি, আৰু ডাঙৰৰ সি কথা মানে। গতিকে তাক ভাল লাগে। সেইকাৰণে সি আজি মুখ্যমন্ত্ৰী গৰাকীকতো অশেষ ধন্যবাদ দিছো। আজি তেখেতে আমাৰ অসমত বহুত চাকৰিয়ে দিছে নিবনুৱা, গতিকে তেখেতক আমি অশেষ ধন্যবাদ দিছো।